Hello everyone, good morning. Eta breakfast kobol losu jeti aru good morning e no. Aru kedman obra khub viral hoise nohoy. Viral mane moi eibur hei mane kan jumur viral holo problem na henuka nijor kotha koisu dei. Mane olodina agoleke viral hoi asile lunch box aru bortoman viral ekdom tungor uthise hetu hoise tiffin pack mane kune কি কিলো যায় আৰু বুজিছে আৰু বুজাই হেতু এটা আমাৰ ঘৰটো টিফিন দিবলগিয়া মানুহে নাই এজনী টিকলি হৈ আছে তাই টিফিন নিবলগিয়া হোৱা লাগে আৰু আমাৰ আৰু হেৰি হ'বগে তেতিয়া আৰু ভাইৰেল বেলেগ ৰেচিপি হৈ যাব দেই আৰু জিকিটা আছে হেকিটা ৰাতিপুৱা যোনটো খাই মেলি আৰু গুছি যায় এটা টিফিন নিয়ানি সিস্টেম নাই ৰাতিপুৱা গল দুপৰীয়া আহিলে ভাত খালে আকৌ গল আৰু মুঠতে আৰু তেতিয়া মানে হেতু চাই পেলাই আমাৰ কাৰণেটো এই ব্ৰেকফাষ্টে টিফিন হয় না নহয় এই কাৰণে মানে টিফিন বুলি আজি মই লিখিম বুলি ভাবিছো আমাৰ টিফিনত আজি আছিলে হেতি খাই মেলি গলা গল দেই উলাই গল অকমান কাম আছে সেই কাৰণে আকে মই এতিয়া গাপা ধুই মেলি একদম পাৰ্সনা মানে মই মানে ধূপ চাকি লগেকে খাব নাই এনেকে মানে পুৰা ব্ৰেকফাষ্টটো মানে সম্পূৰ্ণকে নাখাও আৰু মানে অভ্যাস কৰিছো মানে অকমান আৰু আগতে নোৱাৰ অসম্ভৱ নিচিনা লাগিছিলে মানে এই অসম্ভৱ নহয় একচুয়ালি মানে মোৰ গা মানে সুগাৰৰ প্ৰবলেম হৈ গৈছিলে ডক্টৰে যে একদম মেডিচিন মানে ৰাতিপুৱা ব্ৰেকফাষ্টৰ পিছত এটা এনেকে মানে খাবলৈ নিয়ম বান্ধি দিছিলে তো এটা ভাবিলো না ৰাতিপুৱা যদি ব্ৰেকফাষ্ট 9টা ভিতৰত খাব দিয়ে তেনেকুৱা হৈ গলে মই কেনেকে মানে থাকি মানে আৰু ইমান 9টা বজাৰ ভিতৰত মানে কেতিয়াবা সব সময়লে সম্ভৱ হৈ নুঠে ন উতে কাম বন কৰি গা পা ধুই আৰু আপুনি কাম বন কৰি মেলি গা পা ধোৱাৰ পিছত আকৌ লেতেৰা কামবোৰ কৰিবলৈ মন নাযায় সেইকাৰণে সব লেতেৰাখিনি অটাই মিলি লৈ পেলে তাৰ পিছত গাটো ধুলেহে পৰিষ্কাৰ লাগে সেই কাৰণে আৰু তাৰ পিছত এতিয়া নাই মানে এতিয়া মেনেজ হৈ গৈছে আৰু পাইছো দিয়া লাহে মানে কি আৰু এতিয়া বহুত দিন হৈ গল এতিয়া এনেকৈ মোৰ চলি আছে ৰুটিনটো ধুনীয়া কৰিব পাৰ মোৰ মানে মিলাব পাৰিছো কি আৰু হেতুৱে কথা বাৰু বহুত কথা কলো টিফিন ভাইৰেল ৰেচিপি কথা মানে বিষয়টোৰ পৰা গৈ বুলি আৰু উলাই কথা পাতিলেতো কথা ওলাবই ন এতিয়া আমাৰ টিফিনত আজি আছিলে এয়া ৰুটি ঘিউ লগোৱা অকমান আৰু সদায় কমিও 1 চামুচ মান হলেও ঘিউ এনেকে খোৱা অভ্যাস হৈ গল আৰু এতিয়া আৰু ঘিউ খাব লাগে মানুহে যে কয় ঘিউ খালে যে একদম ফুলি মেলি চৰ্বি হ'ব শকত হ'ব হেতু নহয় ঘিউৱে বহুত আমাক হেলথত সহায় কৰে দেই হেবুৰ বিষয় মই বহুত লেকচাৰটো মাৰিব নাযাওঁ কাৰণ মই ভালকে বুজাব নোৱাৰিম কাৰণ মই নিজে বুজি পাওঁ গম পালো কিন্তু মই বুজোৱাত সব এক্সপাৰ্ট নাথাকে ন সেই কাৰণে আৰু এয়া চানা দাইল এয়া স্পেশাল চানা দাইল দেই মই নিজে খাই পেলাই কৈছো চানা দাইল একদম স্পেশালকে বনাইছিলো কেতিয়াবা মুড উঠে নহয় হেতু বিস্কুট এটা আনিছো কেল আনিছো এইফালে আকৌ লগতে এসুঙা চাহ আছে নহয় এসুঙা গাখীৰ চাহ এই দিনটোৰ কাৰণে এসুঙা গাখীৰ চাহ দেই তাৰ পিছত যদি চাহ মই আকৌ চাহ প্ৰিয় এবা অকমান দেই সেই কাৰণে মানে দিনটোৰ কাৰণে আগতেতো বহুত খাইছিলো গাখীৰ চাহ সেই কাৰণে এতিয়া মানে দিনটোৰ ভিতৰত মাত্ৰ 1 কাপ গাখীৰ চাহ বাকি খাবলৈ মন গলো লাল চাহ খাওঁ পাছত সেই এসুঙা গাখীৰ চাহৰ লগত খাবলৈ কাৰণে এয়া এটা বিন্দু মাত্ৰ বিস্কুট আনিছো তেতিয়ালে খাব লাগে আৰু ন দুগুৰে ব্ৰেকফাষ্ট আমাৰ ঘৰত সবতকে আগতে দুগুৰে হৈ যায় তথাপিও আকৌ অনিলে চাই থাকে একো নাই চাবই আৰু তাৰ স্বভাৱই তাৰ জাতিটোৰ হেতু স্বভাৱই হয় চাই আছে এতিয়া দুগুৰে মোৰ ওচৰত বহি আছে তাৰ ভাগত 2টা বিস্কুট তাক দি দিলো তাও একদম গাটো ভাল নাই মন সেইকাৰণে বেয়াই লাগিছে কিবা এটা হৈ থাকিলে মনটো বেয়া লাগিছে সাধাৰণতে চাহ ৰুটি বা পুৰি চুৰি এনেকৈ যদি খোৱা হয় এই লগত ভাজি চব্জি বা এইবোৰ দাইল এইবোৰ নহলেও হৈ যায় আৰু ধুনীয়াকৈ চাহ এটা বুলি হৈ যায় এইবোৰ চব্জি দাইল চাইল এইবোৰ খাব লাগে মই এইটো নকওঁ কিন্তু মোৰ নহলেও হৈ যায় কেনেকৈ চাই আছে চাওক এইবুলি তাৰ মুখটো নালাগে আকৌ দেই টেনশ্যন নাই ঠিক আছে নকয় এতিয়া আমাৰ ভাগত তাক দি পেলাই যদি মৰম দেখাবলৈ যাওঁ সেইটো মৰম নহ'ব তাক হিংসা কৰাই হ'ব কাৰণ এইবোৰ তাৰ কাৰণে বেয়া আৰু আমি যাক সঁচাকে মনৰ পৰা ভাল পাওঁ
তাৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ হয়নে নহয় হয়নে নহয় ক'বহে নোৱাৰে বুলি মই বুজি পাওঁ কালি মই ঘৰচীয়া হৈ গ'ল যে সেইকাৰণে ভৌ নকওঁ এতিয়া মই অচিনাকি মানুহকে ভৌ কৰোঁ হয় নাই বিস্কুটটো অৰ্ডাৰ লৈছোঁ যিহেতু চাহৰ লগতে খাম এইফালে মানুহখিনি ভাবিব ইজনী কি বকি আছে মইহে জানিছোঁ এতিয়া কি বকি বাৰু হ'ব তেতিয়াহ'লে এতিয়া মই ধুনীয়াকৈ খাই লৈ আৰামছে বহি আৰু মই মানে কথাটো হ'ল কি মই বোলে হিটাৰটো জ্বলাই দিছিলোঁ অকণমানকৈ আৰু কথা ক'লে হিটাৰটো অকণমান চাউণ্ড কৰি কথাকেইটা ভালকৈ নুশুনিব যে হিটাৰটো বন্ধ কৰি লৈছোঁ এতিয়া যদি মই হ'ব বাই বাই কওঁ তেতিয়াহ'লে মই হিটাৰটো জ্বলাই লৈ আৰামছে বহি খাম আৰু সেইটো কথা মানে এতিয়া দুপৰীয়া কি বনাওঁ জানো সৰুটো গৈছিলে শিৱসাগৰ পৰা আহি আছে ফোন কৰিছে সি আহি পাওঁতে টাইম লাগিব 3:30মান হৈ যাব ভাতটোতো ঘৰতে খাব সি মানে বাহিৰে য'তে ত'তে দি নাখায় বহুত দিগদাৰ বনাবতো লাগিবই কি বনাওঁ নাজানো নহ'লেতো মই পালেই মাৰিলোহেঁতেন ভাতে আলুৱে কণীয়ে গোটেইখিনি একেলগে দি তথাপিও মই সেনেকৈ খাম নেকি তালৈ কিবা এটা বনাব ভাবিছোঁ মানুহে বৰ্তমানটো খাই লওঁচোন ন এটা নোখোৱাকৈ আমাৰ মানুহ জাতিটোৱে এইটো এটা হজম হোৱাই নাই ৰাতিপুৱা জলপান শেষেই হোৱা নাই দুপৰীয়া চিন্তা দুপৰীয়া শেষ হোৱাই নাই আবেলি কি খাম সেইটো চিন্তা আবেলি হোৱাই নাই ৰাতিলৈ কি হ'ব সেইটো চিন্তা এনেকৈ কৰোঁতে এপাচ ইমান বেমাৰ যোনে জিভাত কণ্ট্ৰল কৰিব পাৰে সি অকণমান বাচিব জ্বালা যন্ত্ৰণা পৰা যোনে পৰা নাই আৰু